MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী, ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওঁ কাজিৰ সংবাদ। নলবাৰী জিলাৰ জয়সাগৰত সংঘটিত হয় এক গৰু চুৰি কাণ্ড। VDPৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ অঞ্চলটোত বাৰে বাৰে গৰু চুৰি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। আৰক্ষীক জবাবদিহি স্থানীয় ৰাইজৰ। নিউজ নাৰেক ৰিপৰ্ট। নলবাৰী জিলাৰ জয়সাগৰত সংঘটিত হয় এক গৰু চুৰি কাণ্ড। VDPৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ অঞ্চলটোত বাৰে বাৰে গৰু চুৰি হোৱাৰ অভিযোগ ৰাইজৰ। আৰক্ষীক জবাবদিহি স্থানীয় ৰাইজৰ। বিজেপি ডিউটিৰ পইচাকেইটা এনে খাইছে, সেইগিলান উঠাই দিব লাগে। আমাৰ পইচা টকা যিথলে ডিউটি নাই, কোনো নকৰে। বিজেপি ডিউটি ক'ত নকৰে? ইয়াত জয়সাগৰত নাছে, কৰা নাই। সেইগিলান হেৰি কৰিব লাগে, চব থানায়ো হেৰি ৰিপৰ্টটো ল'ব লাগে। পইচাটো এনে খাইছে ঘূৰি ফুৰে। উল্লেখযোগ্য যে নেৰানেপেৰা বৰষুণৰ মাজতে নলবাৰী জিলাৰ 1 নম্বৰ জয়সাগৰ গাঁও নিবাসী গুণেন্দ্ৰ ৰায় চৌধুৰী আৰু নীলিমা ৰায় চৌধুৰীৰ গোহালিৰ শিকলি কাটি চুৰি কৰে এজনী গাই গৰু। গাঁওখনত VDP পাৰ্টি আছে যদিও ডিউটি নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে ভুক্তভোগী পৰিয়ালৰ লোকে। আজি ৰাতি দুজনী গাই আছিল, গাই এজনী লৈ গৈছে। শিকলি কাটি এই শিকলি কাটিছে, কাটি লৈ গৈছে। শিকলি কাটি দুজনী গাই আছিল আৰু ডামৰিটো এৰি থৈ গৈছে। ডামৰিটো এৰি থৈ গাইজনী লৈ গৈছে ৰাতি 2মান বজাত নিছে বুলি কৈছে। আৰক্ষী আহিছিলে, আৰক্ষী আহি নিছে গোটেইখিনি হেৰি কৰি। VDPও একো নকৰে। VDPবিলাকে পইচা খাই বহি থাকে, একো নাই। থানায়ো একো নকৰে। তেনেকৈ পাতাং হৈয়ে আছে আমাৰ ইয়াতে। 3জনী 4জনী গাই নিলে, ইয়াৰ পৰা একো ব্যৱস্থাই কৰা নাই। আৰু খান দিছোঁ, দিলেনো কি হ'ব? গৰু জানো এজাহাৰ দিয়া হৈছিল, দিছোঁ এজাহাৰ। আৰক্ষীও আহিছিল, কিবি লিখি লৈ গৈছিল। আৰক্ষী আৰু জিলা প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে এইবিলাক যাতে চাই বা বিচাৰ কৰি বিচাৰ কৰে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট, নিউজ নাও।